কেতিয়া আৰু কিমানকৈ বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন বৃদ্ধি কৰা হ'ব তাৰ উত্তৰত মন্ত্ৰী ডাঙৰীয়াই ক'লে মন্ত্ৰী ডাঙৰীয়াই কেনেকৈ ধৰণে ক'লে চাওক ক'লে যে একেদৰে বৃদ্ধ পেঞ্চন আঁচনিসমূহতো পেঞ্চনৰ ধনৰাশিৰ পৰিমাণ বৃদ্ধিৰ বিষয়টো চৰকাৰৰ জ্ঞাত চৰকাৰৰ কি জ্ঞাত বুলি ক'লে মই বুজি নাপালোঁ প্ৰশ্নটোৰ উত্তৰটো এতিয়া কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া আমাৰ মায়ে বা আমাৰ দেউতাই বা আমাৰ খুৰীদেৱে বা আমাৰ আইতাই 250 টকাৰ বৃদ্ধ পেঞ্চন পায় 250 টকা আজিৰ দিনটোত 250 টকায় 1 কেজি হৰলিক্স এটা কিনিবলৈ পইচা নোজোৰে 1 কেজি হৰলিক্স এটা আজিৰ দিনটোত এই বেংকলৈ যাবৰ কাৰণে দুবাৰ অহা যোৱা কৰিব লাগে কেতিয়াবা পইচাটো সোমালে নাই বুলি চাবলৈ অহা যোৱা কৰিবলৈ যাওঁতে 250 টকা শেষ হৈ যায় গতিকে মোৰ প্ৰশ্নটো হ'ল যে মন্ত্ৰী ডাঙৰীয়াই এই কথাটো আমাক জনাব লাগে যে যি সময়ত আমি দেখিছোঁ যে কালি বাজেট দিছে ইয়াৰ বাজেটৰ আমি দেখিছোঁ যে আমাৰ চেলাৰীতকৈ বেনিফিচিয়াৰী স্কিমত পইচা বেছি খৰচ হৈছে চেলাৰীতকৈ ইয়াতে দি দিছে চেলাৰীতকৈ বেনিফিচিয়াৰী স্কিমত পইচা বেছি খৰচ হৈছে কিন্তু মোৰ দেউতা মোৰ মা মোৰ আইতা অকল 250 টকাৰ কেৱল আৰু কেৱল 250 টকাৰ বৃদ্ধ পেঞ্চন দি চৰকাৰে অন্যায় কৰা নাইনে এইটো কেতিয়া বঢ়াব বৃদ্ধ পেঞ্চনৰ পৰিমাণটো এইটো অতি সোনকালে আৰু বিধৱা পেঞ্চনটোৰ ক্ষেত্ৰত এটা ডাঙৰ ঘটনা ঘটালে এইবাৰ ক'লে যে বিধৱাসকলক আমি অৰুণোদয় দি দিম কিন্তু এতিয়া বহুত বিধৱা মহিলাৰ ক্ষেত্ৰত দেখা গৈছে যে অৰুণোদয়লৈ এতিয়ালৈকে যোৱা নাই আৰু বিধৱা পেঞ্চনটোও বন্ধ হৈ গ'ল গতিকে আৰু এগৰাকী বিধৱা মহিলা চলাটো অসম্ভৱ যদি অৰুণোদয় দিয়ে গতিকে মোৰ প্ৰশ্নটো হ'ল যে বৃদ্ধ পেঞ্চন অতি কমেও 5,000 টকা আজি মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে আমাৰ বৃদ্ধ দিব নেকি মন্ত্ৰী ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়া ক'ব আৰু বিধৱা মন্ত্ৰী ডাঙৰীয়া উত্তৰ দিব অধ্যক্ষ ডাঙৰীয়া মই প্লিজ অধ্যক্ষ ডাঙৰীয়া মই অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে যোৱাকালি সদনৰ বাহিৰত তেখেতে কৈছিলে চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰা এখন বাজেট আৰু আজি যে আপুনি হিতাধিকাৰীৰ কথা কৈছে মানে হিতাধিকাৰী মানে দেউতাৰ কথাটোতো কমে প্লিজ অনাৰেবল মেম্বাৰ আপুনি পিছত ক'ব ৰিপ্লাইটো দিবলৈ দিয়ক আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পঢ়া ল'ৰা ছোৱালীকো পইচা দিয়ে আৰে অনাৰেবল মেম্বাৰ ৰিপ্লাইটো শুনি লওক পিজি কাৰণে ল'ৰা ছোৱালীক পইচা দিয়ে ৰিপ্লাইটো শুনি লওক পইচা দিয়ে নো আৰ্গুমেণ্ট কৰিব নালাগে মা দেউতাক খালি পইচা দিয়ে প্লিজ মন্ত্ৰী অখিল গগৈ ডাঙৰীয়া আপুনি কৈ থাকক গছ পুলি ৰুলে 10,000 টকা প্লিজ মা দেউতাক 250 টকা অভিযোগ দিছে তেখেতে এটা অভিযোগ দিছে যে যিসকল বিধৱা পেঞ্চনৰ যিটো টকা সেই টকাবিলাক এতিয়া বন্ধ হৈ গৈছে কেতিয়াও নাজানে যে সেইটো আমি টপ আপ কৰি পেলাই সেই বিধৱাসকলে ইন্দিৰা মিৰি আঁচনিৰ জৰিয়তে যিমানবোৰ আছিলে সেইসকলক আমি অৰুণোদয়লৈ কনভাৰ্ট কৰিছোঁ আমি অৰুণোদয় কনভাৰ্ট কৰি দিছোঁ গতিকে আপুনি কৈছে সেইটো বন্ধ হৈ যোৱা বুলি নাম্বাৰ 3 যিটো বৃদ্ধ পেঞ্চন যিসমূহ আমাৰ বৃদ্ধ পেঞ্চন ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আৰু লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আৰু এইটো আমি বৃদ্ধ পেঞ্চন দি আছোঁ 19 লাখ মানুহক এই যিটো আপুনি 250 টকা হ'লেও যে আমি দি আছোঁ এইটোৱে আমাৰ চৰকাৰৰ ক্ৰেডিট এইটোৱে হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰেডিট কাৰণ 19 লাখ মানুহক যিটো দি আছোঁ এতিয়া বেংকততো গৈ আছে আৰু কোনোবা যদি বৃদ্ধ আছে 60 বছৰৰ উৰ্ধত হয় অট'মেটিকলি 250 টকা ধন্যবাদ আৰু প্লিজ ওৱান আফটাৰ এনাডাৰ এজনকৈ কওক না অখিল গগৈ ডাঙৰীয়া প্লিজ কুৱেশ্যনাৰ আছে কুৱেশ্যনাৰক ছাপ্লিমেণ্ট কৰিবলৈ দিয়ক ন আপোনালোকে য়েছ অখিল গগৈ ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়া যি সময়ত আমি কৈ আছোঁ যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালীক আমি 10,000 টকা দিম আমি ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীক 12,500 টকা দিম MA পাছ কৰিব কুৱেশ্যনটো কৰক সেইটো প্ৰশ্নটো সুধি আছোঁ MA পাছ পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক 15,000 টকা দিম নাই প্ৰশ্নটো কৰক আপুনি দিব পৰা হোৱা নাই নহয় এতিয়া প্ৰশ্নটো কৰক আমি 39,000 আপুনি মন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন সোধক মই প্ৰশ্নটোলৈ গৈ আছোঁ এক লাইন মাত্ৰ নাই প্ৰশ্নটো সোধক 39 লাখ মহিলাক আমি বেলেগ মানে পইচা দিম কিন্তু মোৰ দেউতা আৰু মোৰ মা যি মোক তুলি তালি ডাঙৰ দীঘল কৰিছে নাই এইটো নহয় কুৱেশ্যনটো কৰক মন্ত্ৰী ডাঙৰীয়া অল্টাৰনেটিভ আছে কুৱেশ্যন নাম্বাৰ 110 কমলেশ্বৰ দে পুৰস্কাৰ ষ্টপ নাথিং উইল গো ৰেকৰ্ড yes please no